নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰমেন ব্লগ XYZ আপোনালোক স্বাগতম জনাইছোঁ। ৰেচিপিৰ ভিডিঅ' এটা দিম মই আজি। কিহৰ ভিডিঅ' দিওঁ, কিনো বনাওঁ মই, আপোনালোকে ভিডিঅ'টো চালিতো গমেই পাব। গতিকে দেৰি নকৰি ভিডিঅ'টোৱে আৰম্ভ কৰোঁ। আজি বনাম মই ব্ৰইলাৰৰ ঘিলা আৰু কলজা। মই অলৰেডি লৈ আহিছোঁ 3 পোৱা আনিছোঁ। কলজা আৰু ঘিলা দুইটা মিক্স থাকিব। মিক্স কৰি পেলাই অলৰেডি লৈ আহিছোঁ। আহি পেলাই এতিয়া মই বনাম, সেইখিনি কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাম মই। ঘিলাখিনি মই ধুনীয়া কৰি ধুই লৈছোঁ। আপোনালোকে চাব পাৰে এখানি ঘিলা। এতিয়া মই ইয়াতে কেৰাহীটো বহাইও থৈছোঁ। পানী পূৰা ভকভকে উঠলি আছে, মই এখানি এতিয়া বইল দিম। আৰু আজি কেমেৰা ধৰি আছে পাপু মানে আপোনালোকে হয়তো আগতে দেখা নাই। আজি মই তাক চিনাকি কৰি দিম। মোৰ সৰু খুৰাৰ ল'ৰা, ভায়ে হয়। তাৰো কেমেৰা ধৰাত সিমান এটা অভ্যাস নাই। তথাপিও তাক মই কৈছোঁ আজি মই এটা ভিডিঅ' বনাব লাগে, তই কেমেৰাটো অলপমান ধৰি দিব লাগিব। সি কৈছে হ'ব দা, মই ধৰি দিম। সি তথাপি ধৰিব নাজানে, যদিও কেমেৰাটো দেখত হয়তো আপোনালোকক অলপমান খেলি মেলি হ'বও পাৰে। আপোনালোকে নিজৰ বুলি চাব সেইখানি। ইফালে ঘিলা বহাই থৈ দিছিলোঁ, লগত কিন্তু মই আলু 4 টুকুৰমান ফেল দিছোঁ দিয়ক, নহ'লে অকল ঘিলা ভাল লাগব নহয় না, লগত পেষ্ট চেষ্ট থাকিব, বিলাহী চিলাহী। আৰু আপোনালোকক যে মই কৈছিলোঁ পাপু হৈছে এইটো। তে পাপু, আগতে ঘিলাৰ আঞ্জা খাই পাইছা না? ঘিলা আঞ্জা খোৱা নাই বাৰু, ব্ৰইলাৰ খাইছোঁ। আগতে বহুত ব্ৰইলাৰ খাইছোঁ, কিন্তু এনেকে খাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম খাবি? আজি ফাৰ্ষ্ট টাইম। কেনাই লাগে খাই পেলাই কবি। ঘিলা আৰু কলজাটো মই কাঢ়ি দিম এতিয়া, বইল হৈয়ে গৈছে প্ৰায়। ধুনীয়া কৰি কাঢ়ি দিম। কাঢ়ি পেলাই কিন্তু কাটিব লাগিব সৰু সৰু কৰি, যিহেতু কাটি পেলাই অনা নাই মই। ঘিলাটো বইল কৰি পেলাইতো নামে ললোৱে। ঘিলাটো ঠাণ্ডা হৈ গ'ল, এতিয়া মই ঘিলাটো সৰু সৰু পিচ কৰি পেলাই কাটিম। আপোনালোকে চাব পাৰে এখানি কাটছোঁ, সৰু সৰু পিচ কৰা গৈছে। ঘিলাখিনি কমপ্লিট কাটি ল'লোঁ মই। এতিয়া কেৰাহীটো বহাই থৈছোঁ, কেৰাহীও গৰম হৈ গৈছে। এতিয়া মই কেৰাহীটোত তেল দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া প্ৰথমতে মই শুকান জ্বালা দিম। এই শুকান জ্বালা দি দিলোঁ, আৰু লগত গোটা জিৰা কেইটামানো দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ দিম। আৰু আজি মই বনোৱা যোগাৰখিনি দেখাই দিওঁ। ইয়াতে বেলেগ একো নাই, বিলাহী আছে, সৰু সৰু বিলাহী 3টা, আলু 2টা, আৰু ইফালে আদা আৰু ৰহুন খুন্দি লোৱা গৈছে। আৰু পিঁয়াজখিনি প্ৰায় ভাজা গৈছে দিয়ক। এতিয়া মই ইয়াতে আদা আৰু ৰহুনখিনি দিম। এখানি হৈছে আদা আৰু ৰহুন। এই দি দিলোঁ আদা আৰু ৰহুন। এতিয়া মই তাতে দিয়াৰ কাৰণে অলপমান গোটা গৰম মছলা, ডালচেনি, লং, ইলাইচি আৰু শুকান জ্বালা 2টা আছে, সেইখিনি মই অলপমান খুন্দি লওঁ। পিঁয়াজখিনি ভাজা গৈছে পূৰা। এতিয়া মই প্ৰথমতে ইয়াতে বিলাহীখিনি দিম। বিলাহীখিনি দি পূৰা ধুনীয়া কৰি ভাজি ল'ম। ভাজি লৈ পেলাই তাৰে পিছতহে মাংসখিনি দি পেলাই আৰু ভাজিম। এই দি দিলোঁ মই বিলাহী। বিলাহীখিনি গলি যোৱাৰ কাৰণে এতিয়া মই ইয়াতে অলপমান নিমখ দিম। বিলাহী পূৰা ভাজি আছোঁ একদম, গলি যাওক গলি। তে পাপু, তই আমাৰ যিখিনি মানুহ আছে, অৰ্থাৎ ছাবস্ক্ৰাইবাৰ, শুভাকাংক্ষী, তই তেখেতসকলক কৈ দি, তই এতিয়া কি পঢ়ি আছানো? মই হাই ছেকেণ্ডেৰী এইবাৰ ছেকেণ্ড ইয়াৰ পাইছোঁ। হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। বিলাহীখিনি ধুনীয়া কৰি গলি গৈছে, একবাৰ তই দেখাই দি। ধুনীয়া কৰি গলি গৈছে একদম, একো নাই বিলাহীত। এতিয়া মই ইয়াতে সেই কাটি থৈ দিয়া মাংসখিনি দি দিম মই এতিয়া। এতিয়া মই দি দিম নিমখ। নিমখটোতো মই দি দিলোঁ। এতিয়া মই দিম ৰংগুড়া। এতিয়া মই ইয়াতে দি দিম আলুখিনি। দি দিলোঁ আলুখিনি কিন্তু বইল হৈ আছে, সেই গতিকে মই অলপমান লেট কৰি দিলোঁ।
পূৰা ভজা গৈছে ভজা গেলি এতিয়া মই মাংসটো পানী দিয়া নাই আৰু মাংসত যোনখিনি মছলা দিম মই মছলাখিনি মই ইয়াতে গুলি লৈছোঁ ধুনীয়াকৈ ইয়াতে যি খুন্দি আছিলোঁ সেইখিনিও আছে ইয়াতে জিৰা ধনিয়া আৰু চিকেন মছলা আৰু বেলেগ একো নাই এইখিনি মই পানীত গুলি লৈছোঁ বঢ়িয়া কৰি এতিয়া একেলগে কিন্তু মই এতিয়া পানীও দিম যিহেতু ভাজা গৈছিয়ে পূৰা আঞ্জাখন প্ৰায় হ'বই আৰু অলপমান পানী আছে আঞ্জাখনত এখানি পানী শুৱাই দিলি আঞ্জা আমাৰ হৈ গ'ল তাৰে পিছত খোৱাই কথা প্ৰায় হৈয়ে গৈছে আৰু নামাই দিবাক গ'লে এতিয়া মই আঞ্জাখন নামাই দিম আৰু আঞ্জাখন হৈ গ'ল আমাৰ দেখাটো একদম খুব ধুনীয়া হৈছে কালাৰ চালাৰো বঢ়িয়া হৈছে আপোনালোকে চাব পাৰে ধুনীয়া গোটা হৈ গৈছে একদম এতিয়া আঞ্জাখন নুমাই দিম মই আঞ্জাখন পূৰা একদম ধুনীয়া হৈ গৈছে গোটা হৈ গৈছে একদম বঢ়িয়া গোটা হৈছে এইফালে ভাত পূৰা বাঢ়ি লোৱা গৈছে ভাত এইফালে খিলাৰ আঞ্জাখন দালি এই হৈছে দিনৰে আম টেঙা আছিল অলপমান আৰু এই হৈছে পাপু খাই আছে আমাৰ বাপু কেনে লাগছি খাই বঢ়িয়া লাগছি সোৱাদ লাগছি না নাই আঞ্জাখন লাগছি আল্টিমেট হৈছে আগতে খাই পাইছিলি না এই আঞ্জা ব্ৰইলাৰ মাংস খাই পাইছোঁ আৰু এনেকৈ খাই পোৱা নাই এনেকৈ আপোনালোকে বনাইছা খিলাৰ আঞ্জা খিলাৰ আঞ্জা সোৱাদ লাগছি বহুত সোৱাদ লাগছি বঢ়িয়া বঢ়িয়া দেখাতে ন ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সুন্দৰ এটা কমেণ্ট কৰি কৈ দিব আৰু যদি কিবাহত ভুল ভ্ৰান্তিও হৈছে সেইখিনি বস্তুও কৈ দিলে হ'ল নেক্সট ভিডিঅ'ত মই সেইখিনি শুধৰণি কৰাৰ কাৰণে চেষ্টা কৰিম পাপুৱে আজি এই ভিডিঅ'টো কৰাত মোক যথেষ্টখিনি সহায় কৰিছে এই ভিডিঅ'টো কৰি দিয়াইহে মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো লৈ আহিব পাৰিছোঁ এই যিটো ৰেচিপি বনাইছোঁ মই ৰেচিপিটো যোৱাকালি মই ঘৰত বনাইছিলোঁ ঘৰত বনাই পেলাই খাইছোঁ বহুত সোৱাদ লাগিছে গতিকে আজি আপোনালোকৰ ওচৰত এই ৰেচিপিটো লৈ আহিছোঁ আপোনালোকেও কেতিয়াবা ঘৰত বনাই পেলাই খাই যাবচোন এনেকৈ খিলা আৰু কলজা বহুত সোৱাদ লাগে খাই পেলাই আৰু এই ভিডিঅ'টো যিসকলে চাই তেখেতসকলে চেনেলটো একেলগে ছাবস্ক্ৰাইবো কৰি দিব এটা লাইক এটা কমেণ্ট তেতিয়া ভাল লাগে দিয়কচোন নেক্সট ভিডিঅ' এটা বনত আমাৰ উৎসাহটো বাঢ়ি যায় তে হ'ব আৰু বৰ বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ জয় অসম জয় জুবিন দা।